মানৱীয় চলিল সেইখিনি আমি আহিছোঁ মই ইয়াৰ ফল মোক আহিব দিয়া তেওঁলোকে আজি কৈছে যে মোক আপোনাকে যদি এইটো কৰে যে আমি সাধাৰণ মানুহ ইয়াত কেনেকৈ থাকিম কি শাসন চলিছে তেওঁলোকৰ কথা হ'ল যে আমি আজি 60-70 বছৰ ইয়াত আছোঁ 60-70 বছৰত আমি ইয়াত চৰকাৰী আমাক এলটমেণ্ট দিছে আমাৰ ইয়াত মতামাতি আছে আৰু আমাৰ ইয়াত যিখিনি বিভিন্ন ধৰণৰ চৰকাৰৰ টেক্স দিয়ে সেই মানুহখিনি আমি ইয়াত আছোঁ কেৱল আধাৰিক দিবৰ কাৰণে যিদৰে ইয়াত দুখীয়া মানুহ ভাবিছে সেই খাবলৈ এটুপ পানী নাই অন্ন নাই এই সৰু সৰু ল'ৰা ছোৱালী আজি মই দেখিলোঁ বিকলাংগ ল'ৰা ছোৱালী এইবিলাকক অমানৱীয় দানৱহে কৰিব পাৰে মানুহে নোৱাৰে তথাপি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে যিখিনি ভুল অন্তত আপুনি এতিয়া এই মানুহখিনি লুটোৱা মানুহখিনি অলপ অন্নৰ যোগান দিয়ক আৰু এই মানুহখিনিক যিখিনি হাইকোৰ্টে অৰ্ডাৰ দিছে নটিচ দি পেলাই আপোনাক ঘৰ ভাঙিব দিছিল সেইটো নামানিব মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো দুদিন পিছত কৈ দিব যে মই কৈ দিছিলোঁ নিয়ম নীতি মানিবৰ কাৰণে কিন্তু যিসকল বিষয়াই মই আপোনাৰ স্পষ্টকৈ কৈছোঁ যিসকল বিষয়াই আইন কানুন নামানি হাইকোৰ্টৰ ডাবল বেঞ্চৰ ৰায় হাইকোৰ্ট জাজ মেড ৰায় জাজমেণ্ট নামানি যিদৰে আপোনাৰ ইয়াত ঘৰ ভাঙিলে ইয়াৰ প্ৰত্যেকজন মানুহে সেইসকলৰ বিৰুদ্ধে কণ্টেম্প অফ কোৰ্ট কৰিব লাগিছে গতিকে আজি নহ'লেও কালি নহ'লেও সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা হ'ব এনেকুৱা বহুত উদাহৰণ আছে যে এজন SI এনেকৈ অন্যায় কৰিছিল আজি কেইদিনমানৰ আগত DGP হৈ ৰিটায়াৰ হোৱা সেই লোকজনক আজি আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড দিলে আজি আপোনাৰ ইয়াত পট্টা মাটিৰ ঘৰবিলাক আইনী কাৰণে ভাঙিব পৰা নাই কিন্তু ইয়াত কাৰেণ্টটো কাটি দিছে ট্ৰান্সফৰ্মাৰটো লৈ গৈছে কোনে লৈ গৈছে ইয়াৰ বিষয়া লৈ গৈছে যিজন অসমীয়া বিষয়া হিন্দী কয় মানুহক ভয় কয় এইসকলে লৈ গৈছে অৰাজকতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সৰু সৰু চাওকচোন কানুনত কেনেকৈ ভাঙি পৰিছে মানুহবিলাক অলপ হৃদয় নাই এইবিলাক পাপ এইবিলাক যে পাপ কৰিছে নহয় আপোনাৰ এটাকৈ সেই নেদেখা জনেও শাস্তি দিব আৰু ৰাইজেও এইবিলাক কোনো মানুহে ভাল নাপায় আজি মই কালি আপোনাৰ কাৰ্বি আংলঙত গৈছোঁ তাতো আপোনাৰ জোৰকৈ আদানী সোমাবৰ কাৰণে 10,000 বিঘা মাটি আপোনাৰ দি দিব বিচাৰিছে আজি আপোনাৰ ডিমা হাছাওত গৈছোঁ তাতো আপোনাৰ উন্নত বহুত মাটি হাজাৰ বিঘা মাটি দি দিব বিচাৰিছে আজি আপোনাৰ কুঠিয়াত আপোনাৰ বুলডেজাৰ চলাইছে এই মানুহবিলাকৰ ন্যায় পাব আমি কংগ্ৰেছে এইখিনিৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই লোকসকল যিসকলক আপোনাৰ বিচাৰপূৰ্ণভাৱে মুখ্যমন্ত্ৰী চাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ বহুতে আকৌ আহি কয় এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগত কিছু মানুহ আছে নহয় যিসকলে কয় যে মইহে বিধায়ক দি ৰাখিছোঁ মইহে বিধায়ক কৰি ৰাখিছোঁ সেই লোকসকলে আকৌ মোক দুখ দিয়ে মই আপোনাৰ এভিকশ্যন কৰিছোঁ নেকি মই পৃথিৱীত দেখা নাই যে ৰুলিং পাৰ্টিক নকয় বিৰোধী পাৰ্টিক কয় ৰুলিং পাৰ্টিয়ে ভাঙিছে তেওঁক ক'বলৈ সাহস নাই তেওঁক কৰিলে গোটেইবিলাক ৰুজি ৰোজগাৰ তেওঁলোকৰ বন্ধ কৰি দিব কি কৰিব কি নকৰে আজি তেওঁলোকে আহি কালি ইয়াত ধৰ্ণা দিলে তেওঁলোকক কোনো পুলিচে বাধা নাই মোৰ আজি মই ইফালে ঘূৰি আহিবলগীয়া হৈছে আহিব নিদিয়ে মোক কিয় ইমান ভয় কৰিছে মানুহখিনিক লগ কৰিলে কি হ'ব মানুহখিনিক এই সময়ত আমি আমাৰ এটা দায়িত্ব আছে আমি লগ কৰাৰ কাৰণে আজি মোক আপোনাৰ কোনো পধ্যে ভিতৰত সোমাব দিয়া নাই মই এফালে ৰাস্তা দি গৈছোঁ আনফালে দি আহি মানুহখিনিক মই দেখা কৰিছোঁ কোনোমতে গতিকে এই মানুহখিনিক মই আজি কোনো ধৰণৰ কথা কোৱা নাই যদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ তাতৰ অনুৰোধ নহয় বিনম্ৰ অনুৰোধ যে মানুহখিনিক আপুনি আৰু এই মাটিখিনিৰ পৰা নিখেতিব যেতিয়ালৈকে ন্যায়সংগত আপোনালোকে নহয় আপোনালোকে নটিচ নিদিয়াকৈ কৰিছে কণ্টেম্প অফ কোৰ্ট হৈছে আপোনালোকক যিখিনি মানুহক এলটমেণ্ট দিছে সেইসকলৰ ষ্টে অৰ্ডাৰ আছে চৰকাৰৰ কোৰ্টৰ ফালৰ পৰা ষ্টে অৰ্ডাৰ আছে তাৰ উপৰি আপোনালোকে পট্টা মাটিখিনি কাৰেণ্ট কাটি দিছে আজি আপোনাৰ কোনো সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং আপোনাৰ আইন আছে যে ক'তো আপোনালোকে কাৰেণ্ট কাটিব নোৱাৰে কি ঘোৰ অন্যায় কৰিছে এই অন্যায়ৰ কাৰণে আমি আইনগতভাৱে ব্যৱস্থা নিশ্চয়কৈ হ'ব কিন্তু আইন তাৰো আপোনাৰ নিজা নহয় আজি নহ'লেও কালি হ'ব মই এই মানুহখিনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অকণমান চকুমুখি চাই অকণমান কোমল অন্তৰ দেখুৱাই খোৱা বোৱাকে আদি কৰি ইয়াৰ পৰা যাতে মানুহখিনি কোনো পধ্যে আপোনাৰ যিসকল ন্যায়ভাৱে আছে ভূমিহীন মানুহ আছে অপৰাই নপঠিয়াই আজি আদানীৰ জালত যাতে কোনো তেওঁলোকে ভুল নিদিয়ে ছাৰ ইয়াৰ পিছত ছাৰ আপুনি কৈছে যে ইতিমধ্যে ন্যায়ালয়ে এটা ষ্টে অৰ্ডাৰ দিছে ষ্টে অৰ্ডাৰ দিলেও দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰাত ইতিমধ্যে প্ৰশাসন সাজু হৈছে কাইলৈ উচ্ছেদ চলিব এইটো উচ্ছেদ চলিব নে ষ্টে অৰ্ডাৰটো চৰকাৰ প্ৰশাসনে মানিব আপোনাক ক'লো দিগদাৰ হৈছে আপোনালোকে আমাক সুধি আছে আমি চৰকাৰ নেকি চৰকাৰকে সুধিব লাগে আমি বিৰোধী পক্ষ সেই কথাখিনিকে আপোনালোকক মই আমি বুজাব পৰা নাই যে বহুতে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানুহ তেওঁলোক সেইসকলেতো এইসকলক আজি যিসকলে মোক আজি কৈ আছে সেইসকলক বুজিব লাগিব যে সাধাৰণ মানুহে বুজি পাইছে যে কোন বন্ধু কোন আপোনাৰ শত্ৰু
আজি কোনে হিমন্ত বিশ্ব শৰ্মাৰ মতে এই কথাবিলাক কৰি আছে সকলোৱে জানে আমাক সুধিছে আপুনি কৰিবলৈ নকৰে সেইটো মুখ্যমন্ত্ৰীয়ে জানিব মুখ্যমন্ত্ৰীয়ে কিন্তু মই কৈছো যে এইবিলাক পাপ এই ফুল কমলীয়াটোৱে সি কোন ধৰ্মৰ মানুহ সি নাজানে এই বিকলাংগ ল'ৰা ছোৱালীবিলাকে নাজানে অন্ধ মানুহটোৱে নাজানে এই লোকসকলক যিদৰে নিথৰুৱা কৰিছে এই মহিলাসকলক চাকচোন কেনেদৰে বিনাইছে হাতত আপোনাৰ কেঁচুৱাটো লৈ এই লোকসকলৰ প্ৰতি মই অকণমান সহৃদয় হ'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু আজি আছে আইন আৰু আপোনাৰ নিজৰ নহয় আইনৰ মতে চলিবৰ কাৰণে মই প্ৰশাসন পুলিচেই হওক বা আপোনাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু এই মানুহখিনিয়ে যে সেইসকলৰ বিৰুদ্ধে কমপ্লেইন কৰিব সেইখিনি মোক কৈছে সেইসকলকো আইনী সাহায্য দিবৰ কাৰণে মই চৰকাৰ যদি ষ্টে হোৱাৰ পিছতো উচ্ছেদ চলে তাৰপিছত আপোনালোকৰ কংগ্ৰেছৰ ফালৰ পৰা পদক্ষেপ কি হ'ব ছাৰ আমি বিৰোধী পক্ষ হিচাপে যিমান সজুলে যি কৰিবলগীয়া আছে যিমান ভাবোঁ তাতকৈ বেছি কৰিম এই লোকসকলক যদি ভূমিহীন লোকসকলক আমাৰ চৰকাৰ অহাৰ লগে লগে আমি তেওঁলোকক ভূমি দিম আমি আমাৰ চৰকাৰ অহাৰ লগে লগে যিসকলৰ ঘৰ নাই সেইসকলক ঘৰ দিম কেৱল ইয়াতে নহয় আজি আপোনাৰ কাৰ্বি আংলঙত চলিছে তেনেধৰণৰ সেইসকলকো আমাৰ দায়িত্ব আছে আজি আপোনাৰ এই ডিমা হাছাওত আছে সেইসকলৰ দায়িত্ব আছে আজি কঠীয়া যিসকলে বুলডোজাৰ চলাইছে এই কঠীয়া থকা মানুহসকলক আমি মাতি সেইসকলকে আমি যি বিভিন্ন ঠাইত যিসকলে অন্যান্য পৰিস্থিতি দিছে সেইসকলৰ পক্ষত আমি কংগ্ৰেছ দলে আমাৰ চৰকাৰ অহাৰ লগে লগে ভূমিহীন লোকক ভূমি